এই মুহূর্তে জনাই আছো এটা গুরুত্বপূর্ণ খবর। রাজ্যজুৰি প্ৰকৃতিয়ে পুনৰ তাণ্ডৱ চলাইছে। পুৱাৰ ভাগৰ পৰা নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু বৰাকত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তে জনাই আছো এটা বিগ আপডেট, ডাঙৰ খবৰ, কিয়নো তিনি দিনৰ বাবে এইফালে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে। আজি বৰাকত এক ভয়ংকৰ ভূমিস্খলন হৈছে। প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে, পুনৰ বানপানীৰ সৃষ্টি হৈছে বৰাকত। পুনৰ বৰাক উপত্যকাত প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে। আমি জনাই আছো সেই খবৰটো ফেনে ফুটুকাৰে বাঢ়িছে। কেইবাখনো নৈৰ জলপৃষ্ঠ পুনৰ বৰাকত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। যিকোনো মুহূৰ্ততে সংযোগ বিচ্ছিন্ন হ'ব পাৰে শিলচৰ হাফলঙৰ মাজৰ যোগাযোগ। যিকোনো মুহূৰ্ততে সংযোগ বিচ্ছিন্ন হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলনৰ দৰে ঘটনা। আবদ্ধ হৈ পৰিছে বহু যান বাহন আৰু 3 দিনৰ বাবে ৰাজ্যজুৰি প্ৰচুৰ ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 17 জুন পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড বৰষুণৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি ৰাজ্যৰ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। নিশাৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড বৰষুণ, মুখলধাৰ বৃষ্টিপাত অব্যাহত আছে আৰু নিশাৰ পৰা ৰাজ্যৰ বহু প্ৰান্ততে মুখলধাৰ বৃষ্টিপাতে এতিয়া প্লাবিত কৰি পেলাইছে। বৰাকত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে আৰু ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে বৰাকত। আৰু বৰাকত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। পুনৰ বানে তাণ্ডৱ চলাইছে, কিয়নো বৰষুণ অব্যাহত আছে আৰু বৰাকৰ পৰিস্থিতি অতিকৈ সংকটজনক। ঠায়ে ঠায়ে ভূমিস্খলন হৈছে আৰু এফালৰ পৰা দাহি মুহি নিছে বৰাকৰ বিভিন্ন প্ৰান্ত।